নমস্কাৰ দৰ্শকসকল, আমাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই বিৰিয়ানীৰ ৰেচিপিটো অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আমাৰ চেনেলটো চাই ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মই চাউল ল'ম, ইণ্ডিয়া গেট বাসমতি চাউল। ইয়াতে মই লৈ এইকেইটা ধুম মই এতিয়া এটা বিৰিয়ানীৰ কাৰণে। এইখিনি বাসমতি চাউল ধুই ল'লোঁ। এইখিনি আদা পেষ্টটো আৰু কিটা তেজপাতা, এইখিনি বিৰিয়ানী মছলা ইমানখিনি ল'লোঁ। এইখিনি জলকীয়া পিচি ল'লোঁ, এইখিনি নহৰু পিচি ল'লোঁ, এইখিনি দৈ ল'লোঁ, দৈখিনি ঠিক কৰি ল'লোঁ। আৰু ইয়াতে মই বিলাহী কাটি ল'লোঁ দুটা, ডাঙৰকৈ আলু কাটি ল'লোঁ এটা, এইখিনি ভাজি লোৱা পিঁয়াজ। এইখিনি মই মাংসখিনি এতিয়া মেৰিনেট কৰি ল'ম। এইখিনি পিঁয়াজ কাটি ল'লোঁ মই 10টামান। এতিয়া মই এইখিনি ভাজি ল'ম। মই গেছটো অ'পন কৰি ল'লোঁ, কেৰাহীটো বহালোঁ আৰু মই এতিয়া তেল দিম। তেলখিনি গৰম হ'লে মই এইখিনি পিঁয়াজ ভাজি ল'ম মাংসত মেৰিনেট কৰিবৰ কাৰণে। গৰম হৈছে, মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। এইখিনি মই ভাজি ল'ম, অকণমান ভজাৰ পিছতে উঠাই ল'ম। এতিয়া পিঁয়াজখিনি হৈ গৈছে, মই মাংসত মেৰিনেট কৰিবৰ কাৰণে অলপ আধা লৈ ল'ম। আধা মাংসৰ কাৰণে থাকিব, এইখিনি হৈ গৈছে। এয়া মই বিৰিয়ানীৰ কাৰণে 500 গ্ৰাম মাংস ল'লোঁ। এইখিনি মই নিমখ দিলোঁ 1 চামুচ আৰু 1 চামুচ মই হালধি দিলোঁ। এইখিনি মই এতিয়া মেৰিনেট কৰিম। অকণমান তেল দিলোঁ আৰু এইখিনি পিঁয়াজ দিলোঁ মেৰিনেট কৰিবৰ কাৰণে। তেজপাত দিলোঁ, তাৰ পিছতখিনি দিলোঁ, জলকীয়াখিনি দিলোঁ, আদা দিলোঁ, বিৰিয়ানী মছলাখিনি, তাৰ লগতে দৈখিনি। এইখিনি ধুনীয়াকৈ মাৰি ল'ম, 1 ঘণ্টাৰ কাৰণে ৰেষ্ট দিম। এইখিনি মই এতিয়া 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। হৈ গৈছে আৰু মই ঢাকি দিম। এতিয়া মই 1 চামুচ নিমখ দিলোঁ, 2টা তেজপাতা দিলোঁ, দিলোঁ, নহৰু ইলাচি দিলোঁ, দালচেনি দিলোঁ, আৰু কেইটামান লং দিলোঁ, আৰু লগতে অকণমান তেল দিম। পানীখিনি মই গৰম হ'ব দিম। পানী গৰম হৈ গৈছে, ধুই লোৱা চাউলখিনি মই ইয়াতে দি দিলোঁ। ভাতটো হৈ গৈছে, এতিয়া মই নমাই থৈ দিম।
এতিয়া মই বিলাহীখিনি বহাই দিম। এটা আলু লৈছিলোঁ নহয়, এইটো ইয়াতে দি দিলোঁ। অকণমান ভাজি ল'ব লাগিব। এতিয়া মই মেৰিনেট কৰি লোৱা মাংসখিনি বহাই দিলোঁ। অকণমান লৰাই দিম। এতিয়া মই অকণমান পানী দিলোঁ। অলপ সময় সিজিব দিম। এতিয়া মই ভাতখিনি দিম ইয়াতে। এতিয়া মই বিলাহী দিম ইয়াতে। এটা বিলাহী কাটি লৈছিলোঁ। পুদিনা পাত লৈছোঁ। পুদিনা পাত দিম। আমাৰ ঘৰতে লাগিছে বনধনিয়া, বনধনিয়াও দিম। আৰু এইখিনি ভাজা পিঁয়াজখিনি ওপৰত দিম। দিলোঁ এবাৰ। চামুচমান মই ঘি দিলোঁ। এতিয়া মই ঢাকনিখন দি দিলোঁ 10 মিনিটৰ কাৰণে। কম জুই দিব লাগিব। এতিয়া মই ফুটাটো বন্ধ কৰি দিলোঁ। হৈ গ'ল। মই গেছটো বন্ধ কৰি দিম এতিয়া। এতিয়া মই সজালোঁ। আমাৰ বিৰিয়ানী ৰেচিপি তৈয়াৰ হৈ গ'ল।